আজি মনটো বৰ শান্তি পাইছো। এজনীক আজি বিয়া দি দিম। নেযাওঁ বুলি ক'লে জোৰ জবস্তি হ'লেও দিয়ে যাম বিয়া এজনীক। একদম দেখিবলৈ মন নাযায় মোৰ। মা কি হ'ল? ক'লে গৈছিলি তই? মা মই ৰমেনহঁতৰ লগত সেই গাঁৱৰ ফালে ওলাই গৈছিলো। কি তোৰ লাজ নালাগে? ডেকা ল'ৰা এটাৰ লগত ঘূৰি ফুৰিবলৈ গাঁৱে গাঁৱে লাজ নালাগে তোৰ? মোৰ মান ইজ্জত চব শেষ কৰি দিছ তই। সেইকাৰণে মই তোৰ বিয়াৰ কথা ভাবিছো। কি মোৰ বিয়া? মা মই এতিয়া বিয়া নহওঁ। তই বিয়া নহওঁ ক'লে নহ'ব নহয়। তোক এনেই খুৱাই থাকিব নোৱাৰো নহয়। মোৰ নিজৰ ছোৱালী হোৱা হেতেনো এটা কথা। মোৰ নিজৰ ছোৱালী নহয়ে তই। তোক মই এনে খুৱাই থাকিম নেকি ভাত পানী বনাই বনাই? বৰ একেবাৰে তোক গোটেই জীৱনটো কি ইয়াতে থৈ দিম বুলি ভাবিছ নেকি? যাবি বিয়া নহ'লে কথা বেয়া হৈ যাব কিন্তু। বিয়া হ'বই লাগিব তই। মা মই বিয়া হ'ম কিন্তু এতিয়া নহওঁ। কেইদিনমান সময় দিয়ক মোক। একো সময় নাই। এতিয়া ল'ৰা আহি আছে তোক চাবলৈ। তোক মই এলা পেচা ল'ৰা নহয়, চহৰৰ ল'ৰা এটালৈ বিয়া দিম বুজিছ? বহুত ভাল ল'ৰা, ধনী ঘৰ হয় বুজিছ? তোক মই কি গাঁৱৰ বিকহু এটালৈ বিয়া দিম বুলি ভাবিছ নেকি? চহৰৰ ল'ৰা, বহুত ডাঙৰ বিজনেছ নে কি সেনেকুৱা আছে, বহুত ডাঙৰ ফেক্টৰী মালিক হয় বুজিছ তই? কিন্তু মা বিয়াৰ ক্ষেত্ৰত ইমান খৰখেদা নকৰিব। আপুনি মোক যি শাস্তি দিলেও দিয়ক। মই বিয়া হ'ম কিন্তু ইমান খৰখেদাকৈ নহয়। গাঁৱৰ ডেকা ল'ৰা শুনাৰ লগত ঘূৰি ঘূৰি বৰ কথাই ক'ব শিকিলিচোন। সেইকাৰণে তোক মই সোনকালে বিয়া দি দিছো বুজিছ? বিয়া দিমেই তোক, আজি দিয়ে পঠিয়াই দিম মই। একদম বাপেৰে বজাৰৰ পৰা নাহি নৌ পাওঁতে তোক দি পঠিয়াই দিম। এতিয়াহে পলাই গ'লগে বুলি কৈ দিম বুজিছ? তোক আজি দিয়ে পঠিয়াম মই। যা ওলাই লাগে, ভালকে মেখেলা চাদৰ এযোৰ পিন্ধি লাগে। নহওঁ মই বিয়া। আপুনি যিমান যি ক'লেও মই আজি বিয়া নহওঁৱে। মই দেউতাক নোকোৱাকে মই বিয়া নহওঁ। কেনেকে নহওঁ চাওঁচোন। তই যদি বিয়া নহওঁ তোৰ দেউতাক কেতিয়াবা মই ভাতৰ লগত বিট ঢালি কেনে মাৰি পেলাম। এতিয়া তোৰ বাপেৰক লাগেনে তই বিয়া হবি? সেইটো ক। মাহীমা দেউতাক একো নকৰিব। মই বিয়া হ'ম। আপুনি যাৰ লগত কয় তাৰ লগতে বিয়া হ'ম, কিন্তু দেউতাক একো কষ্ট নিদিব। মা মই আপোনাৰ আগত হাতযোৰ কৰিছো। এনেকে কথা শুনিলেহে ভাল লাগে। তই যদি আজি বিয়া নহয় তেনেহ'লে তোৰ দেউতাৰ মৰা মুখ দেখিবলৈ পাবি তই। আৰু জানই মই তই এনেই হাৱাত কথা নকওঁ। যি কথা কওঁ কৰি দেখাওৱে। ঠিক আছে মা, মই আজিয়ে বিয়া হ'ম মই। আপুনি যোনটো ল'ৰা চাই দিয়ে মই সেইটো ল'ৰালে বিয়া হ'ম। যা এতিয়া বেলেগকে মেখেলা চাদৰ এযোৰ পিন্ধি লাগে ভালকে। অকণমান ষ্টাইল পিষ্টাইল দি থাক আকৌ। তেতিয়াহে ল'ৰাটোৱে ভাল দেখিব, লৈ যাব এতিয়া তোক। আৰু বিয়া হোৱাৰ পিছত আমালৈ টকা পইচা পঠিয়াই দেখিবি আকৌ। ধনী ঘৰৰ ল'ৰা, চহৰৰ দৰালে দি পঠিয়াইছো তোক ইমান কষ্টকে বিচাৰি। মা তুমি কিয় ইমান জল্দি মোক এৰি গুচি গ'লা? তুমি যদি থকাহেঁতেন মই এতিয়া এই অৱস্থাত থাকিবলগীয়া নহয়। তুমি মোক ইমান জল্দি বিয়া দি নিদিলাহেঁতেন। কিন্তু মাহীমাই মোক এদিনো নেদেখা ল'ৰা এটালৈ বিয়া দিব লৈছে। দেউতা তুমি ক'ত আছা? জল্দি বজাৰৰ পৰা আহি পোৱাহিচোন। মোৰ বহুত দুখ লাগিছে। মই তোমাক এৰি কিনে থাকিব নোৱাৰো দেউতা। এতিয়া মাহীমাই মোক জোৰ জবস্তি বিয়া দিব লৈছে। আৰু দেউতা আহিলে ক'ব মই পলাই গৈছো বুলি। কি যে হ'ব দেউতাই এই কথাটো কেনেকৈ সহ্য কৰিব বাৰু? দেউতাই দুখত ভাঙি পৰিবচোন। কি কৰি আছ তই? কণা কথাখন কিয় কৰি আছ? মই কিয় কান্দিছো বুলি সুধিছে আপুনি? ইমান ডাঙৰ এটা ঘটনা ঘটাইছে আপুনি, আৰু মই নকন্দাকে থাকিব পাৰোনে? কি ভুল কৰিছিলো মই? আপুনি যে নেদেখা ল'ৰা এটালৈ মোক বিয়া দিব ওলাইছে। চহৰৰ ল'ৰাৰ লগত সুখত থাকিব পাৰিবি বুলি তোক বিয়া দিব লৈছো? তোক মৰিবলৈ পঠিয়াইছো বুলি ভাবিছে নেকি? বই ল'ৰাটো বাহিৰত ৰখি আছে, মাথা গৰম কৰি থাক। জল্দি ওলাই আহ। গধূলি হোৱাৰ আগতে ল'ৰাটো ঘৰত পাবগে লাগে। তাত চবে শাহুমাৰ খেতি, তোৰ শাহুমাৰ খেতি চব যোগাৰ কৰি থৈছে। ভালকে থাকিবি আৰু সেইখন ঘৰত। বেছি মোৰ লগত যেনেকে কাজিয়া লাগি থাক সেই তাত লাগি নাথাকিবি। সঁচাকৈ মাহীমা সদায় মাহীমাই, কেতিয়াও নিজৰ মা হ'ব নোৱাৰে। কেতিয়া বাৰু মই তেখেতৰ লগত কাজিয়া লাগিলো? এনে মিছা কথাবোৰ কিয় ক'ব লাগেনো? জঙাই এজনী মোৰ ছোৱালীজনী ভাল লাগিছে নে তোমাৰ? ভাল লাগিছে, বহুত মৰম লগা। নীলা কাপোৰত যে ইমান ধুনীয়া দেখিছে তাই। মোৰ পচন্দ হৈছে। শাহুমা পচন্দ হৈছে তোমাৰ মোৰ ছোৱালীজনী? তেনেহ'লে লৈ যাগে যোৱা। দেউতাকে আহিলে মানে আকৌ বিয়া নিদিওঁ বুলি ক'ব নহয়। মোৰতো পচন্দ হৈছে। তাই বা কি উত্তৰ দিয়ে? তাই বা মোক পচন্দ কৰিছে বা নাই কৰা? কৰিছে দিয়া। তাই পচন্দ কৰিছে, কিন্তু ক'বলৈ লাজ কৰিছে আকৌ, সেইকাৰণে নাই কোৱা। পচন্দ কৰিছে তোমাক। মই আগতীয়াকে সুধি থৈছো নহয়। কৰিছে তোমাক পচন্দ, একদম কৰিছে। তুমি একদম চিন্তা নকৰিবা। হয় নেকি? ঠিকে আছে তেনেহ'লে। জঙাই এতিয়া জয়ে বাপেকে আহিলে মানে আকৌ ছোৱালীজনী বিয়া নিদিওঁ বুলি কান্দা কটা লগালে মানে বৰ দিগদাৰ হ'ব। বেলেগ এদিন আহিবা, ভাত খোৱাকে আহিবা। এতিয়া থাকাকে আহিবা পাৰা যদি। ঠিক আছে বাৰু। মাজনী তই ভালকৈ থাকিবি। নতুন ঘৰখনত হাঁহি মাতি থাকিবি দেই, দুখত নাথাকিবি। মোলৈ যদি মনত পৰে তেনেহ'লে আহি যাবি ঘপককে জঙাই কৈ কেনে। হ'বনে? যা এতিয়া। মা আপুনি দুখ কৰি নাথাকিব। মই তাইক মনত পৰিছে ক'লে মানে মই লৈ আহিম আপোনাৰ ওচৰলৈ। হ'ব লৈ আহিবা। মাজনী যা আকৌ, কি কৰি আছনো? আহা আমি গৈ থাকো। মা মই গৈ থাকো। দেউতাক একো কষ্ট নিদিবা তুমি। যা নিদিওঁ দে। দেউতাক বৰ সুখত ৰাখিম মই। তই বিয়া হলি নহয়, এয়াই মোৰ কাৰণে বহুত ডাঙৰ কথা। ব'লা আমি গৈ থাকো। যা যা ভালকে থাকিবি দেই না নতুন ঘৰখনত। গ'ল এইজনী গ'ল। বৰ ভাল লাগিছে দেই মোৰ মনটো। এক্টিংটো কি যে কৰিলি আৰু, দুখ লগা নিচিনা এক্টিং দেখাইলো।
ৰজ একদম জঙাই ভাবিছে জীয়েকে গৈছেগে বৰ দুখ লাগিছে বুলি মইহে জানিছো কিমান ফুটি পাইছো এতিয়া গাঁও পিনি ওলাই যাওঁ মই এইটো বেকিং নিউজটো গাঁৱৰ ৰাইজৰ আগত দিওঁগে আকৌ মোৰ ছোৱালীজনী আমাক এৰি কেনে একদম চহৰৰ ল'ৰালে পলাই গ'লগে কৈ দিমগে মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব দেই